আজি অলপ জালুকবাৰী গৈ আছো। বতৰটো ভাল, ঠাণ্ডা ঠাণ্ডা আছে। ৰ'দ দিছিল দিনত, কিন্তু অলপ কমিল এতিয়া। বৰষুণ দিয়ে নেকি, যিয়ে হওক বাৰু। ৰাস্তা দি গৈ আছো। ভালে মেঘ হৈছে, মেঘখিনি কলা কলা হৈছে। বৰষুণটো দিবই কিজানি আৰু। এই যে আমাৰ হাইৱেৰ পাৰ বিলাকত গছ গছনি এটাও নাই। আগতে কি ধুনীয়া গছ গছনি আছিল, অলপ ৰখিব পৰা বহিব পৰা জেগাবিলাক আছিল। কিন্তু ৰাস্তাবিলাক 3 লেন কৰাৰ পিছত আৰু মানে কোনোফালে হেৰি নোহোৱা হৈ গৈছে, গছ গছনি কোনোফালে নোহোৱা হৈ গৈছে। ৰাস্তাৰ কাষতো গছ গছনি নাই, চাইডবিলাকতো বিল্ডিং চিল্ডিং হৈ ভৰ্তি হৈ গৈছে। বাৰু মাৰ্বলৰ দোকান চোকান আমাৰ হাইৱেটোৰ কাষত বহুত। অকমান পিছে পিছে মাৰ্বলৰ দোকান, টাইলছৰ দোকান। ইমান টাইলছ মানুহে কিনে নে নাই গম নাপাওঁ। এখন এটা ষ্টন ইণ্ডিয়া। আমাৰ CSI হেডকোৱাৰ্টাৰটো পাম আৰু। এইখন হ'ল CSI হেডকোৱাৰ্টাৰ। এইটো ৰেডিয়েশ্যন ব্লু। আকাংক্ষা হস্পিটেলখন, সেইখন আকাংক্ষা হস্পিটেল হয়। তাতে এখন ৰেষ্টুৰেণ্ট আছে, ইতিহাস বুলি। এখন চাগে ভালেই হ'ব লাগে ৰেষ্টুৰেণ্টখন। এইখন ইতিহাস ৰেষ্টুৰেণ্টখন। এইটো ৰেডিয়েশ্যন ব্লুৰ গেট। আজিকালি মানুহে জাম ৰাস্তাত সোমোৱা বাদ দি ফ্ৰী ৰাস্তাবোৰত আহেতো, যাৰ কাৰণে মেক্সিমাম শ্ব'ৰুম, শ্বপিং মল চলবিলাক আজিকালি চব হাইৱেৰ কাষতে হৈ আছে। আমাৰ এইফালেও ভালেখিনি হৈছে বাৰু। মই প্ৰপাৰ জালুকবাৰীলৈ নাযাওঁ, আয়ুৰ্বেদিকৰ সেই ডিভাইডাৰটো দি ইউ টাৰ্ণ লৈ আকৌ এইফালে আহি যাম। এইফালে হোম চলিউশ্যন এখন খুলিছে গডৰেজৰ। কিবা কিবি ফ্লেট শ্লেট বনি আছে। আমাৰ ৰেলৱে অভাৰব্ৰিজখন পাম আৰু। এইখিনিৰ পৰা মই অলপ ইউ টাৰ্ণ লৈ ল'ম। এইটো আমাৰ পেট্ৰল পাম্পটো, পুৰণা পেট্ৰল পাম্প। এখন ৰেলৱে ব্ৰিজ। লেফ্টত গ'লে হেৰি পালোঁ হয়, আয়ুৰ্বেদিক কলেজখন। মই ৰাইট ল'লোঁ, ৰাইট লৈ পেলাই ইউ টাৰ্ণ লৈ ল'লোঁ। দানিছ হোটেল, চৰাইঘাট জিম, আকৌ ইউ টাৰ্ণ লৈ গৈ আছোঁ। এইফালে ভালেকেইটা এপাৰ্টমেণ্ট আছে। এইফালে পুৰা আন্ধাৰ হৈ আছে আকাশখন। ৰাস্তাটো আৰু ডাঙৰ বনাই আছে, পাৰ্কিং ৰোডটো, ড্ৰেইন বনাই আছে কাষেদি।
এইখন এখন নতুন এপাৰ্টমেণ্ট বনাই আছে, অলমষ্ট হৈছে আৰু। কাষৰখনতো বহুত পুৰণা হয়, লক্ষেশ্বৰী ভৱন। এই বাংলোখন আমাৰ মানে এই হাইৱে দি অহা যোৱা কৰা মেক্সিমাম মানুহে এই বাংলোখন দেখা পাইছে চাগে। বাংলোখন আছিল আমাৰ সকলোৰে চিনাকি আৰু। এইখনে হাইৱেৰ কাষৰ ধুনীয়া লগা এটা বাংলো আছিল। এখন পদুমগুৰিৰ কাষতে হাইৱে দি অহা যোৱা কৰা মেক্সিমাম মানুহে কেতিয়াবা নহলে কেতিয়াবা দেখা পাইছে আৰু। সেইখন ভালে কেইখন ছেকেণ্ড হেণ্ড গাড়ীৰ শ্ব'ৰুমো আছে এইবিলাকত। আৰু এইবিলাকত আগতে ইমান ঘৰ, ইমান বিল্ডিংবোৰ নাছিলেই। এইখন হ'ল নাৰ্চাৰী পাহাৰ, পিছফালৰখন। আগতে কিয়া শ্ব'ৰুমখন আমাৰ লালমাটিৰ ফালে আছিল, বৰ্তমান ইয়াতে আহি গ'ল। নাৰ্চাৰীৰ কাষত আহি গৈছে। নাৰ্চাৰীৰ ৰাস্তাটো লেফ্টৰ ফালে সোমাই গ'লে নাৰ্চাৰীৰ এইটো ফালেদি মালিগাঁও ওলাব পাৰি। মালিগাঁও গোচালা 3 নম্বৰ গেট চেট ওলাই থাকিব পাৰি আৰু। ৰাস্তাবোৰো বতৰটোৰ কাৰণে আৰু বেছি ধুনীয়া লাগিছে, মানে মেঘ মেঘ হলেও বতৰটো ধুনীয়া লাগিছে। এক্সেল কেয়াৰ হস্পিটেলখন পাম আৰু। এইবিলাক জেগাত যিমানখিনি মাৰ্বল গ্ৰেনাইটৰ দোকান আছে, টাইলছৰ দোকান আছে, সিমান মানে আপোনাৰ ছেকেণ্ড হেণ্ড গাড়ীৰ শ্ব'ৰুমো আছে। বৰ্তমান নতুন গাড়ীৰ শ্ব'ৰুমো বহুত কেইখনেই আছে। ছেকেণ্ড হেণ্ড গাড়ীৰ শ্ব'ৰুমটো এতিয়া ধৰিব গ'লে ঘৰে ঘৰে আছে। এইখন হ'ল এপ'ল' এক্সেল কেয়াৰ হস্পিটেল। এক্সেল কেয়াৰ হস্পিটেলৰ গেটখন এইখন হয়। এইখন হ'ল এপ'ল'ৰ গেট। বাকী এইটো বৰাগাঁও চাৰিআলি অভাৰব্ৰিজখন হয়। অভাৰব্ৰিজবিলাক হোৱাৰ পিছৰে পৰা জাগাবিলাক আৰু চিনি নোপোৱাই হৈ গ'ল। এই পাহাৰ কেইখন দীপৰ বিলৰ কাষৰ। ব্ৰিজ কেইখন হোৱাত ভালো হৈছে, জাম চাম নোহোৱা হৈ গৈছে। শিফটিং গিয়াৰখন আছে, এইটো আমাৰ মাহিন্দ্ৰা শ্ব'ৰুম। ময়ো ঘৰ যাওঁ আৰু ঘৰত গৈ অলপ ৰেষ্ট টেষ্ট লওঁ। কি কৰিম আৰু, বৰষুণ দিলেতো আৰু বাহিৰত ৰখি লাভ নাই। এইটো এটা স্পীড মিটাৰ হয়। আমাৰ বৰাগাঁও চাৰিআলি পাৰ কৰি হেৰিখন পোৱাৰ আগতে, গড়চুক চাৰিআলি পোৱাৰ আগতে জাষ্ট মাহিন্দ্ৰা শ্ব'ৰুমটো এৰিয়ে এটা স্পীড মিটাৰ আছে। এইখন অলপ এইফালেদি আহোঁতে চাই চিন্তি আহিব। 60 ডাউন থাকিব লাগে। 60 ডাউন নাথাকিলে গোটকে অনলাইনতে ফাইনটো আহি যায় বুলি শুনা পাওঁ।
বৰাগাঁও আছে, লখৰা পোৱাৰ আগতে লালনগাঁও বুলি কয় সেইখিনি জেগাত। ইয়াতে আপোনাৰ এই লোহিয়া হিউণ্ডাই ছাৰ্ভিচ চেণ্টাৰখন ইয়াতে বনাইছে। আকৌ আগতে জেলৰ পিছফালে আছিল, গুৱাহাটী চেণ্ট্ৰেল জেলৰ পিছফালে আছিল, বৰ্তমান ইয়াতে আনিছে। ইয়াতে এখন পুৰণা বাইকৰ শ্ব'ৰুম আছে, ৰয়েল ৰাইডাৰ্ছ হণ্ডা শ্ব'ৰুম। পালো মই গড়চুক চাৰিআলি পাম আৰু এইখিনি হ'ল আমাৰ গড়চুক চাৰিআলি। অভাৰব্ৰিজখন হোৱাৰ পিছৰ পৰা গড়চুক চাৰিআলিটো অলপ দেখাত বেলেগ বেলেগ হৈছে, নহ'লে বহুত জাম লাগি থাকে গড়চুক চাৰিআলিখনত। বৰ্তমান লাগে কিছুমান গাড়ী। এইখন হ'ল গড়চুক চাৰিআলি বজাৰ। অলপমান গড়চুক চাৰিআলিৰ পৰা ভৰলুৰ ফালে সোমাই যোৱা একেদেৱ ৰোড। ৰাস্তাটোৰ মাজতে বেয়া কৰি থৈ দিছিল, আগতে ভালে আছিল, আকৌ নতুনকে বনাই আছে, খান্দি চান্দি চলিছিল, ৰাস্তাটো বহুত বেয়া হৈ আছিল। অকণমান আগত আমাৰ কটাবাৰী ফিল্ডখন পাম, কটাবাৰী ৰং পথাৰ। আজিকালি খেলা ধূলা বহুত কমেই হয়। ইয়াতে সাপ্তাহিক বজাৰ বহে দুটা, শনিবাৰ আৰু মঙলবাৰ। অহাকালি সাপ্তাহিক বজাৰটো আছে, কালি শনিবাৰ বজাৰ বহিব, এইটোৱে হয়। আৰু মঙলবাৰ দিনাখন এটা সাপ্তাহিক বজাৰ বহে। এইখিনি জেগাটো ঠাণ্ডা জেগা, একদম ধুনীয়া। এতিয়া বাৰু মই ঘৰ পাম অৱস্থা আৰু লগ পাম নেক্সট ভিডিঅ'ত। সকলোকে এটা অনুৰোধ, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে চাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে। ছাবস্ক্ৰাইবটো কৰি আত্মবিশ্বাসটো বাঢ়িব বাৰু, তাৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি দিব।